हेलो गाइस की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি মই তিল পিঠা খুন্দিছো দে মাঘ বিহুলে বুলি তিল পিঠা খুন্দিছো ঢেকি বুলি কলে গাৰ নুম এৰে ঠাও বুকু কপি উঠা হয় না ঢেকি মা আগতে আমি সৰুতে খুব ঢেকি মা শুনি শুনিয়ে ডাঙৰ হলো দে আমাৰ সৰু দিনলে মনত পৰিছে গাঁৱৰ মানুহৰ ঘৰতে বিশেষকৈ বেছিকে ঢেকি থাকে বাৰু আজিকালি নাইকিয়া হৈ গৈছে 100ৰ ভিতৰত 30 মান থাকিব আছেগে নেকি ঢেকি আজিকালি 30% মানুহৰ ঘৰত ঢেকি আছে এয়া চাকচোন আজিকালি বহুত মানুহে তিল পিঠা মিক্সিটো পিছি তিল পিঠা বনায় আৰু কিনা ঢেকিও পায় বাৰু হলে আমাৰ গাঁৱলীয়া মানুহৰ ঘৰত আজিকালি ঢেকিত উঠাইছে আমাৰ ঘৰত কিন্তু একদম পুৰণি পৰম্পৰা দিনৰ পৰা আছে দেই ঢেকি এয়া আৰু ঢেকিটো হৈছে শিলিখা কাঠ খুব ধুনীয়া সেইটো কি বুলি কয় খাৰু এটা থাকে যে খাৰুটো দিয়া আছে ধুনীয়াকৈ বেছি টাইম নালাগে পিঠাখিনি খুন্দাবলৈ শিলিখা কাঠৰ হয় ঢেকিডাল বেছি গধুৰো নহয় লঘুও নহয় আগতে আমি সৰুতে ঢেকি খুন্দা মনত আছে মাহঁতে ধান খুন্দি থাকে আৰু এই এইডোখৰত দি কিনে ভৰিটো এনেকৈ দি অলপমান উৎপাত কৰোঁ মাহঁতে এইপিনে হয় আমি এইপিনে হৈ লওঁ আৰু কেতিয়াবা গেজু কৰিবলৈ দুইটা ভৰি উঠাই দিওঁ এনেকৈ গধু হৈছে যে কি হৈছে বুলি চাই দুইটা ভৰি উঠাই দিওঁ আৰু মাহঁতে দেখিলে বোলে ভৰিটো নমাই দিওঁ এনেকুৱা সৰুতে আগতে বদমাছবোৰ কৰিছিলোঁ বাৰু মাহঁতে ভাবে সোনকালে হওক সোনকালে ধানখিনি খুন্দো বুলি আমি ভাবোঁ কেনেকৈ খেৰ কৰিব পাৰোঁ সেইটোহে ভাবিছিলোঁ আগতে এতিয়াও নিজে গম পাইছোঁ বাৰু এতিয়া নিজে মা হোৱাৰ পিছত মা হোৱা শব্দটো কেনেকুৱা মা হোৱাৰ অভিজ্ঞতা কি এতিয়া বুজি পাইছোঁ বাৰু মাহঁতক আগতে যিখিনি উৎপাত কৰিছিলোঁ এতিয়া চাওকচোন তিল পিঠা এতিয়া খুন্দিছোঁ প্ৰথম গাহলিটো খুন্দিছোঁ বাৰু এতিয়া আৰু পিঠাখিনি পুৰিম সেয়াও দেখাই থাকিম আপোনালোকে চাই থাকক পিঠা খুন্দিলেতো নহ'ব অকল পিঠা খুন্দি আমাৰ ঘৰত লোহৰ টাৱাৰ নাই বেলেগ লোহ এইখন আমাৰ ঘৰত যোনখন আছে সেইখন মানে পুৰিবৰ কাৰণে ইমান ভাল নহয় পিঠাবোৰ ভাগি যায় সেইটো কাৰণে মাহঁতে পিঠা খুন্দি আছে মই গৈ টাৱাৰ এখন বিচাৰি আনিলোগৈ এখন বিচাৰি পালোঁ বা লোহৰ হয় বহুত গধু 5 কেজিমান হ'বগৈ জানি ইমানখিনি গধু এখন ধুই লওঁ ধুই পটাপট চফা কৰি পিঠা পুৰিব হ'ল আৰু পুৰি লওঁগৈ তিলখিনি মই এনেকৈ ভাজি লৈছোঁ দেই আৰু পূৰা ফুটিছে তিলখিনি এনেকৈ ফুটিছে এতিয়া তিলখিনি হৈ গ'ল এইখিনি ফুৰি আহিছে আৰু এইখিনি খুন্দি কিনে থৈ লৈছোঁ আমাৰ পিঠাখিনি খুন্দি হৈ গ'ল এতিয়া আহিলে এজনী বগীদৈ পিঠা খুন্দিবলৈ আনিছে দেই এইখিনি চাউল কিছিলে বাহাদুৰ বোৱা চাউল ন বাহাদুৰ বৰা হয় বহুত লিকতা হয় এইটো পিঠা বেছিকৈ উঠে আমাৰতো শুকানি বোৱা হৈছিলে আমাৰতো থাকি সিহঁতৰতো বেছি ভাল এইজনী বগীদৈ আহিছে দেই পিঠা খুন্দিবলৈ বিহু বুলি কিনে দেখাই দিছোঁ অকণমান এই চাই দে অকণমান বগীদৈ নেচাই হেনো মাথা ফনিয়া নাই বুলি কিনে চাবা তিল পিঠা পুৰি হৈ গৈছে দেই আধাটো পুৰি হৈ গৈছে আধা নহয় বাৰু পুৰিব লৈছোঁহে ভালেমানকেইটা পিঠা পুৰি হৈ গ'ল এইখিনি অলপ টাইট মচমচীয়া টাইপৰ হ'ল ধুনীয়া হৈছে ইমান দীঘল ধুনীয়া চাওকচোন ইমান ধুনীয়া হৈছে ধুনীয়া দীঘল আৰু বেছিখিনি আছে এইখিনি পিঠাখিনি পুৰিবলৈ ইমানকণ জেগাকণ পুৰিলোঁ ইমানখিনি পিঠা ওলালে আৰু এইখিনি তিল কমচে কম 2 ঘণ্টামান লাগিব পুৰিবলৈ আৰু লগত লৈ লৈছোঁ কচলি এখন আৰু কচলিখনে ধুনীয়াকৈ মেলি দিছোঁ পিঠাখিনি আৰু চেনি নাৰিকল আৰু তিল বাহিৰতে পুৰিছোঁ দেই পিঠা বাহিৰত পুৰিছোঁ কাৰণে অলপ কষ্টও পাইছোঁ বাৰু বতাহ মাৰি আছে হিকে জুই কোৱা ধোৱাটো যেনি তেনি পৰা আহি আছে
আমি আছোঁহি ফিলবাৰী তিনিআলিত আছোঁহি এয়া কুমাৰৰ দোকানত। অথনি মই আপোনালোকক দেখাইছিলোঁ ভিডিঅ'টোত আমাৰ ঘৰত টাৱাৰ নাই বুলি কৈছিলোঁ। টাৱাৰ বেলেগৰ ঘৰৰ পৰা আনিবলগীয়া হৈছিলে তিলপিঠা পুৰিবৰ কাৰণে। আজি এয়া এখন ল'বলৈ আহিছোঁ। এখন একদম লোহৰ হয়, বহুত ৱেইট আছে। এইটো ৱেইটটো কিমান হ'ব? 2 কেজি ওপৰত হ'ব বোলে। এখন লৈ লৈছোঁ। আজিৰ পৰা আৰু চিন্তা নাই বেলেগৰ ঘৰত টাৱাৰ বিচাৰিবৰ কাৰণে, তিলপিঠা পুৰিবৰ কাৰণে। আমাৰ অসমীয়া মানুহৰ কি হ'ল, তিলপিঠাটোৱে মেইন হয় নাই। বিহু আহিলে তিলপিঠা এটা খালেহে খাইছোঁ নিচিনা লাগে। তিলপিঠা পুৰিবৰ কাৰণে এখন লৈ ল'লোঁ। আজিৰ পৰা আৰু চিন্তা নাই আৰু। আমি আহি পালোঁহি এতিয়া হোটেলত দেই। হোটেললৈ আহিলে মানে মিঠাই এটা নাখালে ভালেই নালাগে দিয়কচোন। তিনিআলিলৈ আহিলে মানে বাইদেউহঁতৰ হোটেলতে সোমাই দিয়ে যেতিয়াও। ইয়াতে খাই বৈ যাওঁ। ৰুটি খাব লৈছোঁ। এয়া মানুহজন আহি বহি আছেহি, বহা নাই বাৰু এতিয়ালৈকে। ৰুটি আনিব এতিয়া। ৰুটি আনি দিলে।